হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আশাৰে বাট চাই থাকে আনন্দৰাম বৰুৱা বঁটাৰ বাবে, যিটো বঁটা আমিও লাভ কৰিছিলোঁ। দশম শ্ৰেণীত অৱতীৰ্ণ হোৱাৰ লগে লগে দশম শ্ৰেণীলৈ যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সপোন দেখে আমি কেনেকৈ আনন্দৰাম বৰুৱা বঁটাটো লাভ কৰিম। আমাৰ সৈতে কটন বিশ্ববিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থী উপস্থিত আছে। মোৰ নাম বিৰজ্যোতি শৰ্মা, মই কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এজন ছাত্ৰ। মই নিজৰ HSLC পৰীক্ষা ষ্টুডেণ্ট স্কুলৰ পৰা পাছ কৰিছোঁ আৰু মই 4 মাৰ্কৰ পৰা পাছ কৰিছোঁ। আৰু দশম শ্ৰেণী পালে সকলো ছাত্ৰ ছাত্ৰীৰ এটা হেঁপাহ থাকে, যোনটো হ'ল আনন্দৰাম বৰুৱা এৱাৰ্ড। মোক সৰুৰ পৰাই মায়ে ক্লাছ 10 পোৱাৰ লগে লগে মোক জনাইছিলে যে এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো তই যদি 75% তোৰ পৰা আনিব পাৰ তেনেহ'লে তই এটা আনন্দৰাম বৰুৱা এৱাৰ্ড পাবি, যোনটোৰ পৰা তোক কিবা টকা বুলি নহয়, এটা সন্মান হিচাপে তোক দিয়া হ'ব। এই সন্মানটো যদি ৰাখিব পাৰ তেনেহ'লে তোৰ বাবে বহুত ভাগ্য থকা কথা। আৰু যিখিনি পইচা পায় বা যিখিনি সন্মান পায় সেই সন্মানখিনি দি আমি পিছলৈ নিজৰ ভাৱে বা নিজৰ উন্নতিৰ বাবে আমি কামখিনি কৰি আগবাঢ়িব পাৰোঁ। আৰু মই অসম চৰকাৰক সেইটোৱে আহ্বান জনাব খুজিছোঁ যে আমাক যিমান সোনকালে পাৰে আমাক এটা নটিচ দিয়ক, অফিচিয়েল নটিচটো দিয়ক। আৰু আমি বহুত ষ্টুডেণ্টছে মিলি কেনে আমি এটা হোৱাটছআপ গ্ৰুপ এটাও বনাইছিলোঁ, তাতে আমি আপোনাৰ ইমেইলছ পঠাইছোঁ অসম চৰকাৰলৈ, এটা অফিচিয়েল ইমেইল। আৰু আমি প্ৰায় 200 বা 300 ষ্টুডেণ্টছ আমি এতিয়ালৈকে ইমেইল পঠাই থৈছোঁ অসম চৰকাৰৰ নামত। আমাৰ তাতে স্ক্ৰীনশ্বটছো আছে, বহুতকেইটাই আমাৰ লগত সহযোগিতা আগবাঢ়িছে। তো আমি তাকে বিচাৰোঁ যে অসম চৰকাৰে যে আমাক এটা অফিচিয়েল নটিচ এখন যিমান সোনকালে